উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ পিছতে বেংকত মহিলাৰ দীঘলীয়া শাৰী বুধবাৰে লখিমপুৰ আৰু ধেমাজিত মুখ্যমন্ত্ৰীয়ে উদ্যমিতা আঁচনিৰ আৰ্থিক অনুদান বিতৰণ কৰিছিল সহস্ৰাধিক মহিলাক। তাৰ পিছতে আজি গোগামুখৰ বেংকত দেখা গ'ল মহিলাৰ অভাৱনীয় ভিৰ, যাৰ বাবে গোগামুখৰ ৰাজপথত সৃষ্টি হ'ল তীব্ৰ যান-জঁটৰো। উদ্যমিতা আঁচনিৰ 10,000 টকাৰ চেক লাভ কৰি মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে এইসকল মহিলাই। আৰু এই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। উদ্যমিতা আঁচনিৰ ধন লাভ কৰাৰ পিছতে এয়া লখিমপুৰৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ। লখিমপুৰত বেংকত সহস্ৰাধিক মহিলাৰ ভিৰ দেখিবলৈ পোৱা গৈছে। বুধবাৰে লখিমপুৰ আৰু ধেমাজিত যিহেতু মুখ্যমন্ত্ৰীয়ে উদ্যমিতা আঁচনিৰ আৰ্থিক অনুদান বিতৰণ কৰিছিল সহস্ৰাধিক মহিলাক, তাৰ পিছতেই বেংকত এয়া শ শ মহিলাৰ দীঘলীয়া শাৰী, যাৰ বাবে গোগামুখৰ ৰাজপথত তীব্ৰ যান-জঁটৰো সৃষ্টি হোৱা পৰিলক্ষিত হয়। দিছে